আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে ডিটাৰমিনাৰ্ছ। তো ডিটাৰমিনাৰ্ছৰ কিছুমান নিয়ম আমি আলোচনা কৰিম, মনোযোগ সহকাৰে চাবা। আশা কৰোঁ এইটো ভিডিঅ' চালে ডিটাৰমিনাৰ্ছৰ আৰু কোনো পাজৰ নালাগে, তোমালোকৰ অল ক্লিয়াৰ হৈ যাব। আৰম্ভ কৰোঁ। ডিটাৰমিনাৰ্ছবোৰক এডজেক্টিভ বুলি ক'ব নোৱাৰি, কিয়নো ইহঁতৰ কিছুমান এডজেক্টিভ আৰু কিছুমান প্ৰনাউন দুই ধৰণে ব্যৱহাৰ হয়। ডিটাৰমিনাৰ্ছবোৰক তলত দিয়া ধৰণে ভাগ কৰিব পাৰোঁ। ডিটাৰমিনাৰ্ছৰ কিছুমান ভাগ হৈছে আৰ্টিকুল, এ এন দা, এই তিনিটাক আৰ্টিকুল বুলি কয়, কিন্তু এইকেইটাক আকৌ ডিটাৰমিনাৰ্ছো ক'ব পাৰি। যে আৰ্টিকুল এ এন দা, আৰ্টিকুল লাইক ডিটাৰমিনাৰ্ছ, এইকেইটা আৰ্টিকুল লাইক ডিটাৰমিনাৰ্ছ যেনে দিজ, ডেট, দোজ। কোৱান্টিটিভ আৰ্টিকুল যিবিলাক কোৱান্টিটিভ ডিটাৰমিনাৰ্ছ যিবিলাক ফিউ, লিটিল, মাছ, মেনি, সাম, সেভাৰেল, নো, এনি, হাফ, এনাফ, এটচেট্ৰা। কৰ্ডিনেলছ যিবিলাক 1, 2, 3, 4, এটচেট্ৰা। অৰ্ডিনেল ডিটাৰমিনাৰ্ছ যিবিলাক ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, এটচেট্ৰা। পচেছিভ ডিটাৰমিনাৰ্ছ যিবিলাক মাই, আৱাৰ, ইয়ৰ, হিজ, হাৰ, দেয়াৰ, এটচেট্ৰা। আমি প্ৰথমে আৰ্টিকুল এ এন দাৰ ব্যৱহাৰখিনি চাওঁ। আৰ্টিকুল এ এন দাৰ ব্যৱহাৰ, এ কেতিয়া ব্যৱহাৰ হয়, এন কেতিয়া ব্যৱহাৰ হয়, দা কেতিয়া ব্যৱহাৰ হয়, এইখিনি আমি আলোচনা কৰিম। এ আৰু এনক ইনডিফিনিট আৰ্টিকুল বোলা হয়। এ আৰু এন যিবিলাক আৰ্টিকুল, সিহঁতক ইনডিফিনিট আৰ্টিকুল বুলি কোৱা হয়। আকৌ দাক ডিফিনিট আৰ্টিকুল বোলা হয়, কিয়নো ই নাউনৰ লগত বহি নিৰ্দিষ্টকৈ দেখুৱায়। দা ডিফিনিট আৰ্টিকুল, কাৰণ কিবা এটা বস্তু বা কোনোবা এজনক বুজাবলৈ নিৰ্দিষ্ট কৰি বুজায়, গতিকে তাক ডিফিনিট আৰ্টিকুল বুলি কোৱা হয়। ৱাৰ্ডৰ আদি আখৰটো কনচনেণ্ট হ'লে এ বহে। যিকোনো ৱাৰ্ডৰ প্ৰথম আখৰটো যদি কনচনেণ্ট হয়, কনচনেণ্ট কোনবিলাক? এ, ই, আই, অ, ইউ, এই 5টা বাৱেলৰ বাহিৰে যিবিলাক আখৰ আছে গোটেইখিনি হৈছে কনচনেণ্ট। গতিকে ৱাৰ্ডৰ আদি আখৰটো যদি কনচনেণ্ট হয় তেতিয়াহ'লে এ বহে। বাৱেলৰ উচ্চাৰণ ইউৰ দৰে হ'লে এ বহে। বাৱেল কেতিয়াবা যদি আমব্ৰেলা, ধৰক আমব্ৰেলা, UM, BREL, LA, আমব্ৰেলা, এইটো ইউৰ উচ্চাৰণটো আৰ দৰে হৈছে, গতিকে ইয়াত এন বহিব। কিন্তু যদি ইউনিয়ন, UNION, ইউনিয়ন, ইউৰ উচ্চাৰণটো যদি ইউৰ দৰে হয় তেতিয়াহ'লে এ বহে। অৰ উচ্চাৰণ ৱাৰ দৰে হ'লে এ বহে। যেনে ওৱান, ONE, ওৱান, যদি ওৱানটো আমি উচ্চাৰণ কৰোঁ ৱাৰ দৰে উচ্চাৰণ হৈছে, গতিকে ইয়াত এ বহিব। কিন্তু অৰ উচ্চাৰণ যদি ৱাৰ দৰে নহয় তেতিয়াহ'লে এন বহে। ৱাৰ্ডৰ আদি আখৰটো বাৱেল হ'লে এন বহে। যিকোনো ৱাৰ্ডৰ আদি আখৰটো যদি বাৱেল হয় তেতিয়াহ'লে এন বহে। আৰম্ভণিতে বাৱেল চাউণ্ড থকা কনচনেণ্ট থাকিলেও এন বহে। যেনে NFR, CS, এফটো উচ্চাৰণ কৰোঁতে আমি এফটো উচ্চাৰণ কৰোঁ, প্ৰথমে এৰ উচ্চাৰণ হয়, গতিকে ইয়াত এন হয়। NMA, এমটো উচ্চাৰণ কৰোঁতে আমি প্ৰথমে এ উচ্চাৰণ কৰোঁ, গতিকে ইয়াত NMA। NMLA, ইয়াত MLAৰ উচ্চাৰণ কৰোঁতে এমটো যেতিয়া উচ্চাৰণ কৰোঁ তেতিয়াহ'লে প্ৰথমে এৰ উচ্চাৰণ আহে, গতিকে ইয়াত NMLA। কোনো ৱাৰ্ডৰ আদিতে চাইলেণ্ট এইচ থাকিলে এন বহে। যেনে এন এয়াৰ, এন আৱাৰ, এন অনেষ্ট মেন, এনেকুৱা ৱাৰ্ডৰ আগত এন বহে। কোনোবা এটা বুজাবলৈ, কিবা এটা বস্তু হওক বা কিবা এটা বুজাবলৈ এ ইউজ হয়। এনি, চাৰ্টেন, দ্য চেম আদি থাকিলে এ ইউজ হয়। আগতে জনা বস্তু বা ব্যক্তিৰ আগত দা ইউজ হয়। কোনোবা জাতি বুজাবলৈ দা ইউজ হয়। নদী, উপসাগৰ, মহাসাগৰ, দ্বীপপুঞ্জ, পৰ্বত, পাহাৰ, জাহাজ আদিৰ নামৰ আগত দা ইউজ হয়। ধৰ্মগ্ৰন্থ, পুৰণি মহাকাব্য আদিৰ নামৰ আগত দা ইউজ হয়। বিখ্যাত ঐতিহাসিক ঘটনা, অট্টালিকা, দল, সম্প্ৰদায় আদিৰ নামৰ আগত দা ইউজ হয়। তাৰিখৰ নামৰ আগত দা ইউজ হয়। ফিউ, দা ফিউ, এইকেইটাৰ ব্যৱহাৰটো চাব। ফিউৱে সংখ্যাবাচক বুজায়, প্ৰায় নাইবা নথকা অৰ্থত ফিউ ব্যৱহাৰ হয়। ফিউ, দা ফিউ এইবিলাকে সংখ্যাবাচক বুজায়, কিন্তু লিটিল, লিটিল, দা লিটিল সিহঁতে পৰিমাণবাচক বুজায়। ফিউৱে সংখ্যাবাচক বুজায়, কিন্তু
একেবাৰে নাই বা নথকা অৰ্থত এইটো ইউজ হয়। কাউণ্টেবল নাউনৰ আগত ফিউ ইউজ হয়। ফিউৱে কম সংখ্যক টকা বুজায়। এ ফিউৱে কম সংখ্যক টকা বুজায়। এ ফিউ মানে অলপমান আছে টকা, অলপমান আছে এনেকৈ বুজাবলৈ এ ফিউ ইউজ হয়। দা ফিউৱে য'ত যিমান আছে গোটেইখিনি, ধৰক কিবা এটা বস্তু আছে, বহুত কেইটা আছে, গোটেইখিনি বুজাবলৈ দা ফিউ ইউজ হয়। তাৰপিছত লিটিল, এ লিটিল, দা লিটিল, ইহঁত হৈছে পৰিমাণবাচক। চেম ফিউ, এ ফিউ, দা ফিউ নিচিনাই ইউজ হয়, কিন্তু পৰিমাণৰ ক্ষেত্ৰত ইহঁতক ইউজ কৰা হয়। লিটিল পৰিমাণবাচক বুজায়, প্ৰায় নাইবা নথকা অৰ্থত লিটিল ইউজ হয়। এ লিটিল, দা লিটিলৰ ব্যৱহাৰ এ ফিউ, দা ফিউৰ দৰে হয়, অকল পৰিমাণবাচকৰ ক্ষেত্ৰত ইহঁতক ইউজ কৰা হয়। তাৰপিছত মাছ, মেনি। মাছে পৰিমাণ বুজায় আৰু আনকাউণ্টেবল নাউনৰ লগত বহে। মেনিয়ে সংখ্যাবাচক বুজায় আৰু কাউণ্টেবল নাউনৰ লগত বহে। মাছ হৈছে পৰিমাণবাচক, যেনে জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত মাছ ইউজ হয় আৰু মেনি ইউজ হয় সংখ্যাবাচকৰ ক্ষেত্ৰত। চাম আৰু এনি নিৰ্দিষ্ট সংখ্যা বা পৰিমাণ বুজাবলৈ কাউণ্টেবল আৰু আনকাউণ্টেবল দুয়োবিধ নাউনৰ লগতে বহে। সাধাৰণতে এফাৰ্মেটিভ চেণ্টেন্সত চাম আৰু নেগেটিভ ইণ্টাৰগেটিভ চেণ্টেন্সত এনি ইউজ হয়। নেগেটিভ চেণ্টেন্সত এনিৰ আগত নট বা এনটি বহে, কিন্তু নবহে। ইচ, এভৰি। ইচ এ দুটা বা তাতকৈ বেছিৰ ভিতৰত এটাক বুজায়। ই প্ৰনাউন আৰু এডজেটিভ দুই ধৰণে ব্যৱহৃত হয়। এভৰি কেৱল এডজেটিভ হিচাপে ব্যৱহৃত হয়। ই দুটাতকৈ বেছিৰ ভিতৰত এটাক বুজায়। আইদাৰ, নাইদাৰ। আইদাৰে দুটাৰ এটা বা দুটাৰ প্ৰত্যেকটোকে বুজায় আৰু নাইদাৰে দুটাৰ কোনোটোৱেই নহয় বুজায়। আইদাৰ আৰু নাইদাৰ উভয়ৰে পাছত ছিংগুলাৰ কাউণ্টেবল নাউন ব্যৱহাৰ হয়। এটা বা অলপো নোহোৱা অৰ্থত ব্যৱহাৰ কৰা হয়। ন'ৰ ব্যৱহাৰটো তোমালোকে নিশ্চয় জানা। ন'ৰ সলনি ছিংগুলাৰ কাউণ্টেবল নাউনৰ লগত নট, এ আৰু প্লুৰেল নাউন আৰু প্লুৰেল কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ লগত নট, এনি ব্যৱহাৰ কৰা হয়।